বিটিচি চুক্তি সন্দৰ্ভত এইবাৰ হাগ্ৰামা মহিলাৰে কিছু মন্তব্য কৰিছে। হাগ্ৰামা মহিলাৰে বিটিচি চুক্তি সন্দৰ্ভত আৰু শেহতীয়াভাৱে কেতবোৰ বিষয়ক লৈ হাগ্ৰামা মহিলাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতো কিছু বক্তব্য দাঙি ধৰিছিল। তাৰ পিছত বিটিচি চুক্তি সন্দৰ্ভত আৰু শেহতীয়াভাৱে কাৰ্যকৰীকৰণৰ বিষয়টোক লৈ হাগ্ৰামা মহিলাৰে আজি কি কৈছে কি আগবঢ়াইছে। দল সংগঠন আছে সকলোকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকে একতা থাকক আৰু আমি সেইটোৱে বিচাৰোঁ। বিটিচি বাহিৰত বড়োসকলে বহুত ডিষ্ট্ৰিক্ট বহুত জিলাত আছে আৰু আমি কৈছোঁ যে চুক্তিকাৰী হিচাপে এপছু বিটিচি বাহিৰতো আছে, এপছু বিটিচি বাহিৰতো আছে, NDFB বিটিচি বাহিৰতো আছে। তো আপোনালোকে চুক্তি একেলগে কৰিছে। তো বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল সেইদিনা চুক্তিত জন্ম হৈছে, সেইটো ভাল কথা। বিটিচি বাহিৰত থকাসকলক এটা কাউন্সিল বনাই দিছে। এই চুক্তিকাৰীটো এপছু NDFB মেইন। তো মই কোৱা কথাটো হ'ল যিহেতু বিটিচি বাহিৰতো NDFB আছে, এপছু আছে, সেই 1500 কোটি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আছামে যিটো পেকেজ দিছে এইটো কিয় বিটিচি বাহিৰত দিয়া নাই? কথা সেইটোৱেই মই কৈছোঁ আজি অপেনলি। সেইটো যিহেতু এপছু বিটিচি বাহিৰতো আছে, NDFB বিটিচি বাহিৰতো আছে, ইহঁতেও পাব লাগিছিল বা আমাৰ চুক্তিকাৰী মিনিষ্টাৰহঁতে ইহঁতেও পাব লাগিছিল, কিয় দিয়া নাই? এইটো ক্ষেত্ৰত ৰাজ্য চৰকাৰ নহয়, প্ৰমোদ বড়ো ৰাজ্য চৰকাৰটো আপোনাক পইচা চুক্তিকাৰীসকলক পইচা দিছে মানে চুক্তিমতে যি দিব লাগে দিছে। আপোনালোকে ক'ত বনাব? ডিচিশ্যন আপোনাৰ। আপুনি জোনাইত বনায় না কোকৰাঝাৰত বনায়, এইটো আমাৰ ডিচিশ্যন। সেইটো ডিচিশ্যন অকল বিটিচিত কৰিলে নহ'ব ন, গোটেই বিটিচিত লৈছে, এইফালে একটাও নাই। এই কথাটোৱে মই জনাই দিছোঁ। কিয় নকওঁ মই? বড়োলেণ্ডৰ বাহিৰত যিটো অনাপুৰুষসকল আছে তেওঁলোকৰ নিৰ্বাচনৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰত কিবা নিৰ্বাচনৰ কথা আলোচনা কৰিব অহা নাই ভাই। ইয়াত আমাৰ বড়ো কছাৰীসকলৰ এটা ইউনিফিকেশ্যন এটা মিটিং আছে, বাছ হৈছে।